নমস্কাৰ প্ৰিয় দৰ্শক, মই এষ্ট্ৰলজাৰ ডক্টৰ মঞ্জুশ্ৰী আপোনালোক সকলোৰে বাবে মংগল কামনা কৰি মই মোৰ দৈনিক ৰাশিফলৰ অনুষ্ঠানটিত উপস্থিত হৈছোঁ। আপোনালোক সকলোকে মোৰ ৰাশিফলৰ অনুষ্ঠানটিলৈ স্বাগতম জনালোঁ। আজি 1947 শকাব্দৰ আহাৰ মাহৰ 12 দিন, ইংৰাজী 27 জুন। আজি শুক্লপক্ষৰ দ্বিতীয়া তিথি শুক্ৰবাৰ। আজিৰ দিনটোত সূৰ্য উদয় 4:56:01 আৰু সূৰ্য অস্ত যাব 6:22:29। আজিৰ দিনটোত যিসকল জাতক জাতিকাই জন্মগ্ৰহণ কৰিব তেওঁলোকৰ কৰ্কট ৰাশি, বিপ্ৰবৰ্ণ, দেৱগণ, অষ্টোত্তৰী চন্দ্ৰ আৰু বিংশোত্তৰী বৃহস্পতিৰ দশা থাকিব। আজি শুভকৰ্ম অত্যন্ত ভাল দিন শুভকৰ্মৰ বাবে। পঞ্চামৃত, হাত ভক্ষণ, নামকৰণ, নিষ্কামন, মুখ্যান্নপ্ৰাশন, নৱবস্ত্ৰ পৰিধান, নৱসজ্জা উপভোগ, দেৱতা গঠন, নৌকা গঠন, ক্ৰয় বিক্ৰয়, বাণিজ্য, পুণ্যাস, ঔষধকৰণ আৰু সেৱন, গ্ৰহ পূজা, শান্তি চেষ্টন, ফলপ্ৰবাহ, বীজ বপন, ধান্য স্থাপন, ঋণ দান, ঋণ গ্ৰহণ, ধান্যাদি বৃদ্ধি দান, শিল্পাৰম্ভ, কম্পিউটাৰ নিৰ্মাণ, চালন, বাহন ক্ৰয় বিক্ৰয়, বিভিন্ন ৰকমৰ আজি শুভকৰ্ম আছে। গতিকে আপোনালোকে আজি যিকোনো সংকল্প ল'ব পাৰে, ভাল কামৰ সিদ্ধান্ত ল'ব পাৰে, শুভকৰ্ম কৰিব পাৰে, সকলোতে আজি ভাল ফল লাভ কৰিব। এইবাৰ মই ৰাশিফল ক'বলৈ লৈছোঁ। ৰাশিফলৰ আগতে মই আপোনালোকক জনাম কিছু কথা। বাস্তু দোষৰ, আজিও বাস্তুৰ কথা অকণমান পাতিম। আৰু আজি পাতিম মই ঈশান কোণটো। আমাৰ যি উত্তৰ পূব কোণ ঘৰৰ, এয়া ঈশান কোণ। ঈশান কোণটো হৈছে ভগৱানৰ শিৱৰ কোণ। কাৰণ আমাৰ ভাৰতবৰ্ষৰ উত্তৰ পূব দিশটোত ভগৱানৰ শিৱৰ স্থান, কৈলাশ পৰ্বত। গতিকে আমাৰ যি বাস্তু, আমি বাস্তু মানিব লাগে। বাস্তু মনাৰ কাৰণে আমাৰ ঘৰখন আমি প্ৰথমতে চাব লাগে। আৰু ঘৰখনৰ যি ঈশান কোণ অৰ্থাৎ উত্তৰ পূব কোণ, এই পূব কোণটো, উত্তৰ পূব কোণটো ভগৱানৰ দিশ হিচাপে মানি চলিব লাগে। আৰু ভগৱান ইয়াত স্থাপন হৈ আছে, বাস্তু দেৱতাৰ মূৰটো ঈশান কোণত স্থাপন হৈছে। সেয়েহে আমি এই দিশটোত পূজা পাৰ্বণ কৰিব লাগে। কোনো ধৰণৰ অশুদ্ধ বস্তু আমি ৰাখিব নালাগে। এই ঈশান কোণটোৰ কথাত মই কওঁ যে যদি বাস্তু দোষযুক্ত হৈছে বা তাত যদি ৰান্ধনী ঘৰ নিৰ্মাণ কৰিছে, চিৰি আদি নিৰ্মাণ কৰিছে, বা বন্ধ অৱস্থাত থাকে, বা গধুৰ ওজনযুক্ত হয়, অথবা শৌচালয় আদি নিৰ্মাণ কৰিছে, তেনেহ'লে এয়া অশুভ বাস্তু দোষত পৰিণত হৈছে। ইয়াৰ অশুভ প্ৰভাৱবোৰৰ বাবে ঘৰৰ গৰাকী বা জ্যেষ্ঠ সন্তানৰ, যি মুখ্য গৰাকী বা জ্যেষ্ঠ সন্তানৰ ওপৰত বেছিকৈ ইয়াৰ অশুভ প্ৰভাৱবোৰ পৰিব। ফলত আকস্মিক দুৰ্ঘটনা, আৰ্থিক অনাটন, দৰিদ্ৰতা, পতি পত্নীৰ মাজত দ্বন্দ্ব, হাই কাজিয়া আদি লাগিয়ে থাকিব। সেয়েহে প্ৰিয় দৰ্শক, ঘৰৰ ঈশান কোণৰ শৌচালয়ৰ সৈতে অন্য সকলো প্ৰকাৰৰ বাস্তু দোষৰ প্ৰতিকাৰ হিচাপে মই কওঁ যে পুষ্যা নক্ষত্ৰত তুলসী ৰোপণ কৰিব। তুলসীৰ প্ৰভাৱত সকলো অশুভ নাশ হ'ব আৰু শুভ ফল বৃদ্ধি কৰিব। লগতে অন্য সমস্যা আঁতৰ হ'ব। যদি শৌচালয় নিৰ্মাণ হৈ আছে, তেনেহ'লে শৌচালয়ৰ পশ্চিম দিশত এটা আপুনি মিৰৰ লগাই দিব, অৰ্থাৎ আইনা, যি আমি দাপোন, পশ্চিমৰ যি ৱাল, তাত আপুনি এটা মিৰৰ লগাব। তদুপৰি সামুদ্ৰিক নিমখ অকণমান, আইনা বা আইনাৰ বাউল হ'লে ভাল, যিটো আমি কাঁচৰ বাতি বুলি কওঁ, তাতে আপুনি অকণমান বেছিকৈ নিমখ থ'ব। নিমখ অকণমান বেছি লৈ তাতে আপুনি আপোনাৰ যি শৌচালয় তাতে স্থাপন কৰিব। কিন্তু শৌচালয় আচলতে ইয়াৰ কোনো বিকল্প নাই। শৌচালয় হ'লে অত্যন্ত অশুভ। যিমান পৰা যায় সেই শৌচালয়টো আপুনি ব্যৱহাৰ কৰা বন্ধ কৰিব। অন্যফালে এটা শৌচালয় নিৰ্মাণ কৰিব লাগিব। অগত্যা যদি উপায় নাই, তেনেহ'লে নিমখ ব্যৱহাৰ কৰিব। আপুনি অকণমান ফিটকিৰি থ'ব, তাত ফিটকিৰি অকণমান বেছিকৈ থ'ব, অলপ সৰুকৈ থ'লে নহয়, অলপ বেছিকৈ থ'ব। আৰু নিমখ আপুনি যি নিমখ আপুনি কমেও আধা কিলো পৰিমাণে থ'ব। যিহেতু আপোনাৰ নৰ্থ ইষ্ট কৰ্ণাৰটো অশুদ্ধ হৈছে, তাত নিমখ অকণমান বেছিকৈ থ'ব। থৈ পেলাই সেয়া আপুনি এমাহৰ মূৰে মূৰে সলাই দিব। গতিকে আৰু এটা কাম কৰিব লাগিব, ঘৰৰ পূজা স্থানত বাস্তু যন্ত্ৰ স্থাপন কৰি লগতে ঈশান কোণত বাস্তু দোষ নাশক কবচ
স্থাপন কৰি নিত্য পূজা কৰিব। নিত্য পূজা অৰ্থাৎ আপুনি ধূপ চাকি জ্বলালে হয়, যন্ত্ৰত কোনো ধৰণৰ পূজাৰ প্ৰয়োজন নহয়। এইবাৰ মই মেষ ৰাশিৰ কথা লৈছোঁ। প্ৰথমতে মেষ ৰাশি, গাড়ী মটৰত উঠোঁতে অতিৰিক্ত সতৰ্ক হ'ব আজিৰ দিনটোত। মনৰ দুৰ্বলতাই আমনি কৰিব পাৰে, প্ৰেম প্ৰীতিত অশান্তি, আঁতৰ শান্তি বিৰাজ কৰিব। আজি মুগা বৰণ আৰু শুভ সংখ্যা 3 ব্যৱহাৰ কৰিব। এইবাৰ বৃষ ৰাশি, সফলতাৰ বাবে কিছু সময় অপেক্ষা কৰিব আৰু জেদী মনোবৃত্তি সলনি কৰিব। দৃঢ়তা আৰু আত্মবিশ্বাস বৃদ্ধি হ'ব। বিদ্যাৰ্থীৰ পৰিৱৰ্তনৰ যুগ। আজি বগা ৰং আৰু 2 সংখ্যা ব্যৱহাৰ কৰিব। এইবাৰ মিথুন ৰাশি, সেৱামূলক কামত জনপ্ৰিয়তা বৃদ্ধি পাব। অস্থিৰতাৰ বাবে কাম কাজ আধৰুৱা কৰি পেলাই নথব। দম্পতীৰ সৰু সুৰা ভ্ৰমণ হ'ব পাৰে। আজিৰ বাবে শুভ ৰং হালধীয়া আৰু শুভ সংখ্যা 5 প্ৰয়োগ কৰিব। এইবাৰ কৰ্কট ৰাশি, আৰ্থিক ক্ষতিৰ লগত শত্ৰুৱে মানসিকভাৱে অশান্তি দিব পাৰে। দিনটোত সতৰ্ক থাকিব। সৰু সুৰা বেমাৰে আমনি কৰিব পাৰে। বিদ্যাৰ্থী আৰু ভ্ৰমণ যাত্ৰীয়ে দিনটো সুকলমে পাৰ কৰিব। আজিৰ শুভ ৰং বগা আৰু শুভ সংখ্যা 2 হ'ব। এইবাৰ সিংহ ৰাশি, তৃতীয় ব্যক্তিৰ বাবে পৰিয়ালত অশান্তি হ'ব পাৰে। তৃতীয় ব্যক্তিৰ প্ৰৱেশ ঘটিব পাৰে, তাৰ কাৰণে ফেমিলিত আপোনাৰ অশান্তিৰ সৃষ্টি হ'ব। গতিকে আপুনি সতৰ্ক থাকিব। উপস্থিত সুযোগৰ সদ্ব্যৱহাৰ কৰিব। বিদ্যাৰ্থী আৰু সন্তানৰ ওপৰত সুনজৰ দিব। আজিৰ শুভ ৰং গেৰুৱা আৰু শুভ সংখ্যা 3 হ'ব। এইবাৰ কন্যা ৰাশি, মূল্যৱান সিদ্ধান্ত ল'ব পাৰে দিনটোত। লক্ষ্য পূৰণৰ বাবে ইচ্ছা শক্তি নিয়োগ কৰিব। ৰাজনীতিৰ লোকে নতুন কৰ্ম আঁচনি হাতত ল'ব। আজিৰ শুভ ৰং পীত বৰণ আৰু শুভ সংখ্যা 5 প্ৰয়োগ কৰিব। এইবাৰ তুলা ৰাশি, বিপৰীত লিংগৰ মন জয় কৰি সুখী হ'ব। আজিৰ দিনটোত মনোবল আৰু ধৈৰ্যৰ সহায় ল'ব। প্ৰেম আৰু স্বামী স্ত্ৰীৰ মাজত মধুৰ সম্পৰ্কই বিৰাজ কৰিব। আজিৰ শুভ ৰং কফি আৰু শুভ সংখ্যা 2 হ'ব। এইবাৰ বৃশ্চিক ৰাশি, সম্পত্তি কিনা বেচাৰ শুভ সময়। গুৰুস্থানীয় লোকৰ পৰামৰ্শত চলিবলৈ চেষ্টা কৰিব। ঠিকা কামত জড়িত থকা লোকৰ আৰ্থিক উন্নতি হ'ব। বিবাহৰ কথাত বাধা পাব পাৰে দিনটোত। আজিৰ শুভ ৰং হালধীয়া আৰু শুভ সংখ্যা 7 প্ৰয়োগ কৰিব। এইবাৰ ধনুৰাশি, আৰ্থিক লেনদেনত সতৰ্ক হৈ থাকিব। বিলাসিতাৰ বাবে খৰচ বৃদ্ধি হ'ব। প্ৰেমত আঘাত পাব পাৰে। বিদ্যাৰ্থীৰ বাবে উৎকৃষ্ট দিন। আজিৰ শুভ ৰং গুলপীয়া আৰু শুভ সংখ্যা 7 প্ৰয়োগ কৰিব। এইবাৰ মকৰ ৰাশি, পৰিৱেশ পৰিস্থিতিৰ বুজ লৈ কথা পাতিব। ঘৰুৱা অশান্তি বৃদ্ধি হ'ব পাৰে। চুবুৰীয়াৰ সুসম্পৰ্ক থাকিব। পিতৃ মাতৃৰ বাবে ব্যৱসায়ৰ উন্নতি বৃদ্ধি হ'ব। আজিৰ শুভ ৰং কমলা আৰু শুভ সংখ্যা 1 প্ৰয়োগ কৰিব। এইবাৰ কুম্ভ ৰাশি, অতিৰিক্ত চিন্তাৰ বাবে অশান্তি হ'ব পাৰে। বিদেশ সম্পৰ্কীয় ব্যৱসায়ত গুৰুজনৰ আশীৰ্বাদ লৈ ওলাব আৰু কামৰ সফলতাই সুখী কৰিব। লেনদেনত সতৰ্ক হৈ থাকিব। বিদ্যাত শুভ। আজিৰ শুভ ৰং মেৰুন আৰু শুভ সংখ্যা 5 প্ৰয়োগ কৰিব। এইবাৰ ৰাশি চক্ৰৰ শেষৰ ৰাশি মীন ৰাশিৰ কথা কওঁ। দ্বৈত মনোভাৱৰ সৃষ্টি হ'ব পাৰে। সঠিক সিদ্ধান্ত আজি ল'বলৈ বাধা পাব। গতিকে ভাবি চিন্তি সিদ্ধান্ত ল'ব লাগিব। গুৰুজনৰ আদৰ্শ ল'ব। গুৰুজনৰ আদেশ পালন কৰিব। যিকোনো কামত আৱেগ সংযত কৰি দিনটো শুভাৰম্ভ কৰিব। প্ৰেম আৰু দাম্পত্যত মতভেদ হ'ব পাৰে, সতৰ্ক থাকিব। আজি শুভ ৰং হিচাপে ৰূপালী ৰং আৰু শুভ সংখ্যা 7 প্ৰয়োগ কৰিব। প্ৰিয় দৰ্শক, আজিৰ ৰাশিফল ইমানেই। আপোনালোকৰ যিকোনো সমস্যাৰ বাবে মোক লগ কৰিব পাৰে। মই নম্বৰটো কৈ দিছোঁ, 9864295755 9864295755। শেষত সকলোৰে কুশল কামনা কৰি বিদায় ল'লোঁ। ধন্যবাদ।